12th ইণ্টাৰনেশ্যনেল ডে অফ যোগা আন্তঃৰাষ্ট্ৰীয়ভাৱে এই কাৰ্যসূচী সমগ্ৰ বিশ্বত পালন কৰা হৈছে। ভাৰতীয় পৰম্পৰাৰ এক অন্যতম গুৰুত্বপূৰ্ণ সমল হৈছে যোগ সাধনাৰ জৰিয়তে মানুহে শৰীৰ, মন আৰু আত্মাক একত্ৰিত কৰি সমাধিৰ পৰ্যায়লৈকে নিজকে উত্তৰণ ঘটোৱাৰ পথৰ সন্ধান এই যোগ সাধনাই দি থৈ গৈছে। ভাৰতীয় সভ্যতা সংস্কৃতিৰে পৰিপূৰ্ণ এই যোগ সাধনা প্ৰায় 5,000 বছৰীয়া পুৰণি এক অভ্যাস। আজিৰ আধুনিক সমাজ ব্যৱস্থাত মানুহে নিজৰ জীৱনটো খুব সুৰুচিপূৰ্ণভাৱে যাপন কৰিবলৈ হ'লে যোগ সাধনাই যথেষ্ট সহায় কৰে আৰু সেইকাৰণে সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত ৰাষ্ট্ৰসংঘৰ মজিয়াত আন্তৰ্জাতিকভাৱে এই যোগ ডে উদযাপন কৰিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই সিদ্ধান্ত গ্ৰহণ কৰিছিল যে 21 জুন তাৰিখটো সমগ্ৰ বিশ্বই ইণ্টাৰনেশ্যনেল যোগ ডে হিচাপে পালন কৰিব। কাৰণ 21 জুন দিনটো বছৰৰ আটাইতকৈ দীঘলীয়া দিনৰ ভাগৰ এটা সময়। গতিকে এই দিনটোতে মানুহৰ শৰীৰ, মন, আত্মা একত্ৰিত কৰি যাতে আমি জীৱনটো সুন্দৰভাৱে যাপন কৰিব পাৰোঁ তেনে চিন্তাৰ আধাৰতে এই যোগ দিৱসৰ প্ৰচলন হৈছে। মই আজি এই যোগ দিৱস ডিব্ৰুগড়ত আমি সকলোৱে অংশগ্ৰহণ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ৰাজ্যতে চৰকাৰীভাৱে যোগ দিৱস পালন কৰা হৈছে। প্ৰত্যেক জিলা সদৰলৈ একোজনকৈ মন্ত্ৰীসভাৰ সদস্যক প্ৰেৰণ কৰিছে। ৰাইজৰ লগত এই যোগ অভ্যাস কৰি এটা যোগৰ পৰিৱেশ যাতে নিৰ্মাণ হয় তাৰ এটা বাতাবৰণ নিৰ্মাণ কৰাৰ উদ্দেশ্যে আজি আমি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আয়োজন কৰা এই যোগ দিৱসত আমাৰ ডিব্ৰুগড়ৰ বিধায়ক মাননীয় প্ৰশান্ত ফুকন ডাঙৰীয়াৰ সহিতে আমাৰ বিষয়া কৰ্মচাৰী, স্থানীয় ৰাইজ, কণ ছাত্ৰ ছাত্ৰী সকলোৰে উপস্থিতিত আমি এই যোগ অভ্যাস কৰোঁ।